কৃষ্ণ হে আজন্মন সেৱাস্তৰী বাপ আই মাতৃ হওক পুনৰ আকৌ আপোনাৰ খবৰ আগলৈ আহিছোঁ। আজি ক্ৰমান্বয়ে কীৰ্তন ঘোষাৰ যি বিশ্লেষণ আমাৰ খবৰ হৃদয়ে বাস কৰি অহা ভাৱনা আপোনাৰ খবৰ আগত দাঙি ধৰিছোঁ। ঠিক তেনেকৈ আহি পাখণ্ড মৰ্দন শেষ কৰি আজি তৃতীয় খণ্ড তৃতীয় অধ্যায় পাখণ্ড মৰ্দনত আহিছোঁ। নাম অপৰাধ ইয়াৰ আগত শেষ কৰি আজি নাম পাখণ্ড মৰ্দনৰ প্ৰথম কীৰ্তন আপোনাৰ খবৰ আগত দাঙি ধৰিবলৈ আমি প্ৰয়াস কৰিম। আৰু ইয়াৰ যদি কিছু খুটকণ থাকি যায় আপোনাৰ বাবে শুদ্ধ কৰি ল'ব। আমাৰ খবৰ হৃদয়েৰে বাস কৰা ভগৱন্তৰ গুণানুকীৰ্তন ভগৱন্তৰ হৰিনাম শ্ৰৱণ কীৰ্তনৰ কথা আপোনাৰ খবৰ আগত দাঙি ধৰিব ওলাইছোঁ। আহক চাওঁ আজি কীৰ্তন ঘোষাত শংকৰ গুৰুজনাই পাখণ্ড মৰ্দনতনো আমাক কি কৰিব। কৃষ্ণ প্ৰথম কীৰ্তন আমি ইয়াতে যদি আমি চাওঁ পাখণ্ড আৰু মৰ্দন আমি জানিব লাগিব। পাখণ্ড স্বভাৱবিলাক মৰ্দন কৰা। পাখণ্ড মৰ্দন মানে আমাক পাখণ্ড স্বভাৱবিলাক মৰ্দন কৰিবলৈ কৈছে। এতিয়া এই পাখণ্ড স্বভাৱবোৰনো কি, কেনেকৈ আমাৰ মাজত উদ্ভৱ হয়, ইয়াক আমি কেনেকৈ দমন কৰিব পাৰোঁ, ইয়াৰ উপায় গুৰুজনাই আমাক দিছে। তেতিয়া য'ত অহংকাৰৰূপী কৰ্ম থাকিব সেয়াই হৈছে পাখণ্ড, অংশৰূপী কৰ্ম থাকিব সেয়াই হৈছে পাখণ্ড। গতিকে এই পাখণ্ড স্বভাৱবিলাক আমি কেনেকৈ দূৰ কৰিম, যে ইয়াত মানে মানুহৰ খঙেই যে পাখণ্ড সেয়া নহয়, খং ৰূপটোৱে যে পাখণ্ড সেয়া নহয়। পাখণ্ড আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত বুজায়। যিটো আমি কথা নুশুনো, ছয়ৰিপুৰ বশত আমি যিবিলাক কৰ্ম কৰোঁ সেইবিলাকে পাখণ্ড কৰ্ম বুলি গুৰুজনাই দাঙি ধৰিছে। এইবিলাক আমাৰ কেনেকৈ আমাৰ মন মগজুলৈ আহে, কেনেকৈ উদ্ভৱ হয়, ইয়াক আমি এই পাখণ্ড স্বভাৱবিলাক আমি কেনেকৈ নিজকে নমাই ৰাখিব পাৰোঁ, ডমিনেট কৰি ৰাখিব পাৰোঁ, বা কেনেকৈ আমি এই পাখণ্ড স্বভাৱবিলাক নিৰাময় কৰিব চলিব পাৰিম। সেইকাৰণে গুৰুজনাই আমাক দিছে প্ৰত্যেকৰ লোকৰ ওচৰত পাখণ্ড স্বভাৱ আছে। এই স্বভাৱসমূহ কেনেকৈ দূৰ হ'ব তাক আমাক দিছে। আহক যি কি নহওক এতিয়া প্ৰথম কীৰ্তন আমি চাওঁ ঘোষা। কলিৰ ধৰ্ম হৰিনাম জান পাপীৰ নিন্দাত নিদিবা কান। কলিৰ ধৰ্ম হৰিনাম জান পাপীৰ নিন্দাত নেদিবা কান। গুৰুজনাই আৰম্ভণিতে আমাক কৈছে, এনেকৈ দাঙি ধৰিছে, চক মুখখন আমাক তেওঁ খুলিছে যে কলি ধৰ্ম, এই কলি যুগৰ ধৰ্ম কেৱল হৰিনাম, পাপীৰৰ নিন্দাত নিদিবা কাণ। এই পাপীবিলাকৰ যি হৰিনাম, যে কলিত হৰিনাম, এই কথা যেতিয়া ভকতে ব্যক্ত কৰিব তেতিয়া এই পাপীবিলাকে তাৰ বিৰুদ্ধ কৰিব। এইবিলাকৰ নিন্দা ভৰ্চনা ইত্যাদি আমাক কাণ দিবলৈ মানা কৰিছে। কেৱল কলিত এটাই আমাক উপদেশ দিছে গুৰুজনাই, কেৱল হৰিনাম, হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰা। এই কলি যুগত অন্য একো কথা কোৱা নাই যে যাগ যজ্ঞ পূজা পাতল কিবা কৰিবা, সেই কথা গুৰুজনাই আমাক মুখনি খুলোতে কোৱা নাই। কৈছে কলিৰ ধৰ্ম কেৱল হৰিনাম। গতিকে পাপী যিসকল পাপ, জীৱ জন্তু বধি ঈশ্বৰকো দেৱতাকো পাপলৈ ভুঞ্জাইছে, পুনৰ নিজেও পাপত ভুঞ্জিছে, এই পাপীবিলাকে নিন্দা কৰিলে কেতিয়াও কাণ নাপাতিবা। এই অখাদ্য সেৱন কৰি পেলাই যিসকলে ভক্তি ধৰ্ম, ঈশ্বৰৰ যি কৰ্ম, ঈশ্বৰ কৰ্ম, যি ভগৱন্ত হৰিনামৰ কীৰ্তনৰ গুণানুকীৰ্তনৰ কথা আগবঢ়াই আছে, সেইসকলৰ বিৰুদ্ধে অখাদ্য খাই পেলাই বিভিন্ন ধৰণৰ কথা কয়, সেইসকলৰ কথাত কেতিয়াও আমি কাণসাৰ দিব নালাগে। এতিয়া আমাক কৈ আছে, শুনক কি ক'লে এতিয়া পদত। ইৰাম কহিলা হুকে বে দান্ত মৰ্ম শুনা পৰীক্ষিত কলিৰ ধৰ্ম
শ্ৰেষ্ঠ চাৰি যুগৰ মাজে প্ৰশংসে কলিক জ্ঞানী সমাজে। ক'লে হে পৰীক্ষিত শুনা যে এই বেদৰ যি মৰ্ম গৃহ বেদান্তৰ যিটো মৰ্ম সেই কথা শুনা। কলিযুগত এই চাৰিটা যুগ সত্য ত্ৰেতা দ্বাপৰ এই যুগখিনি যিমানখিনি আহিছে আটাইতকৈ শ্ৰেষ্ঠ যুগ হৈছে কলিযুগ। সেইকাৰণে জ্ঞানীসকলে কলিযুগটোক প্ৰশংসা কৰিছে। কাৰণ কেলে কৈছে কলিযুগত নিমিষতে ঈশ্বৰক লগ পাব পাৰি। সত্য যুগত হাজাৰ বছৰ ধ্যান কৰিব লগা হৈছিল, তেতিয়াহে ঈশ্বৰক পাইছিল। ত্ৰেতাৰ যুগত যজ্ঞ কৰিব লগা হৈছিল, তেতিয়াহে ঈশ্বৰক পাইছিল। দ্বাপৰ যুগত পূজা কৰিব লগা হৈছিল, তেতিয়াহে ঈশ্বৰক পাইছিল। আৰু কলিযুগত কেৱল ঈশ্বৰৰ নাম ল'লেই ঈশ্বৰ সন্তুষ্ট হয়। এতিয়া যদি আমি চাওঁ দেহ মাৰ্গত যদি চাওঁ সত্য যুগ, শিশুসকলে জ্ঞান আহৰণ কৰিবৰ কাৰণে গৰ্ভৰ পৰা এটা শিশুৱে মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হোৱালৈকে এইখিনি ধ্যান যুগত থাকে। ভূমিষ্ঠ হোৱাৰ পিছতো কিছুদিন তেওঁ ধ্যান যুগত থাকে। কোনটো কি বস্তু, এইটো কি সেইটো কি গোটেইটো জানিবৰ কাৰণে সি খুব ধ্যান যুগত থাকে। সি কৰ্মবিলাক আহৰণ কৰিবলৈ চেষ্টা কৰি থাকে। সি অনুভৱ জগাবলৈ চেষ্টা কৰি থাকে। প্ৰতিজন মানুহে এইটো কৰ সেইটো কৰ, এইটো আমুক সেইটো আমুক, যিখিনি দেখাই থাকে গোটেইখিনি সি ধ্যান কৰ্মেৰে মন মগজত স্থিতাপি কৰি লয়। এই শিশু কৰ্মবিলাকো চিৰস্থায়ী জীৱনলৈকে নাথাকে। ই এটা সময়ত শেষ হৈ যায়, যজ্ঞ যুগ আহে। যজ্ঞ যুগ মানে হ'ল যজ্ঞ মানে জ্ঞান যজ্ঞ, যিটো আমি জানিবলৈ ইচ্ছা কৰোঁ। ইচ্ছা কৰাই হ'ল যজ্ঞ। সেইকাৰণে কৈছে ত্ৰেতাৰ যুগে যজ্ঞ, যে যেতিয়া শিশু এটাই এই ৰং বিৰংগ কথা চিনি পাইছে, তেতিয়াৰ পৰাই আৰম্ভ কৰি এইটো ৰঙা এইটো ক'লা ইত্যাদি সি জ্ঞান আহৰণ কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়াৰ পৰাই ত্ৰেতাৰ যুগ 14 বছৰলৈকে চলে, 12-14 বছৰলৈকে চলে। এইখিনি সময় এই শিশুটোক আমি স্কুলৰ পৰা ধৰি আমি আমুকৰ তামুকৰ ইত্যাদি সমূহে আমি জ্ঞানৰ তাৰণৰ কাৰণে আমি চেষ্টা কৰাব লাগিব। শিক্ষাৰ জ্ঞান ইত্যাদি আমি জ্ঞানৰ যজ্ঞ কৰাব লাগিব। যদি সি সেই বস্তুটো নাজানে তেনেহ'লে তাৰ শিক্ষা ভুল হ'ব। যদি আমি এই সময়ছোৱাত এই স্কুল শিক্ষা দিয়া সময়ত যদি আমি শুদ্ধ ধৰ্মৰ পথ নিদিওঁ, তেনেহ'লে শিশুটো কি হয়, শেষত গৈ পেলাই অশুদ্ধ ধৰ্মকে সত্য বুলি ভাবি পেলাই শেষত সেই কৰ্মত মজি পেলাই সেই কৰ্মতে আগবাঢ়ি যায়। সেইকাৰণে ছয়ৰিপু কৰ্মবিলাকৰ বান্ধনৰ যদি আমি জ্ঞান কথাত যদি আগবঢ়াই যাওঁ, সি শেষত গৈ ৰিপু ধৰ্মৰ কথাকে সত্য বুলি ভাবিব। সেইটো কাৰণে কৈছে যে এইখিনি সময়ৰ পৰা যি সময়ত যজ্ঞ আৰম্ভ হয়, সেই শিশুটোক আমি সুন্দৰকৈ ভগৱন্তৰ গুণানুকীৰ্তনৰ ফালে আনিব লাগিব। ত্ৰেতাৰ যুগত যেতিয়া আৰম্ভ হয় 5 বছৰৰ পৰা আমি গুণানুকীৰ্তন দিব লাগিব। কৃষ্ণৰ নামৰ দ্বাৰা আমি তেওঁক ডাঙৰ কৰিব লাগিব। চিন্তা ভাৱনা কৃষ্ণ ভক্তি কৰাব লাগিব। ভক্তি মানে কি, প্ৰেম মানে কি, কাৰ লগত কেনেকৈ চলিব লাগিব, নীতি শিক্ষাবিলাক দিব লাগিব। যদি এই সময়ত আমাৰ এই বস্তুটো ভুল হয়, সেই 16-17 বছৰৰ পিছত সেই সন্তানটোক কেতিয়াও বলাব নোৱাৰে। তাক সত্য জ্ঞানৰ যজ্ঞ দেখাব লাগিব। সেইকাৰণে কৈছে ত্ৰেতাৰ যুগে যজ্ঞ। এই সময়ছোৱাত যদি শিশুটোক আমি শুদ্ধ পথটো নেদেখাওঁ, যদি আমি পঢ়ালোঁ কেৱল আমি শিক্ষা কৰোৱালোঁ শেষত গৈ পেলাই শিক্ষা লোৱাৰ পাছত সেই শিশুটোৱে এজন শিক্ষা ল'লে, কিন্তু শাস্ত্ৰীয় জ্ঞান অবিদ্যা, যিটো শাস্ত্ৰীয় জ্ঞান হৈছে বিদ্যা, শাস্ত্ৰীয় জ্ঞানৰ বাহিৰে যিবিলাক কৰ্ম কৰিব সেইবিলাক অবিদ্যা। যদি অবিদ্যা কৰ্মবিলাককে তেওঁ যদি জ্ঞান যজ্ঞত ভৰাই ল'লে, তেনেহ'লে শেষত গৈ সেই শুদ্ধ হ'ব নোৱাৰে। সেইকাৰণে তেওঁ একোজন মানে শিক্ষাগত অৰ্হতাত বহুত চোকা হ'লেও শাস্ত্ৰীয় জ্ঞানত তেওঁ চোকা নহয় আৰু দুৰ্নীতি কৰ্মত লিপ্ত হয়। তেওঁ সেইবিলাক শিক্ষা চোকা হয়, কাৰণ তেওঁ বিদ্যা, যিটো শাস্ত্ৰই যিটো বিদ্যা বুলি কয়, যে ভগৱন্তৰ নামত যিবিলাক কৰ্ম কৰা হয় সেয়া হৈছে বিদ্যা। ভগৱন্তৰ কৰ্মৰ বাহিৰে যিবিলাক আমি মায়া কৰ্মত লিপ্ত হৈ থাকোঁ, সংসাৰত খোৱা বোৱা ইত্যাদি ৰৈখিক কৰ্মত যদি আমি থাকোঁ, সেইখিনি হ'ল আমাৰ অবিদ্যাত পৰে।
মায়া কৰ্মবিলাক। সেইকাৰণে শিক্ষা দুই প্ৰকাৰ, ব্ৰাহ্মণৰ শিক্ষা আৰু শাস্ত্ৰীয় শিক্ষা। গতিকে এই শিক্ষাত আমি অবিদ্যা শিক্ষাত আমাৰ সন্তানক ভৰাব নালাগিব। যদি অবিদ্যা শিক্ষাকে গ্ৰহণ কৰি গ'ল, ধৰ্ম শাস্ত্ৰ জ্ঞানৰ কথা যদি নাথাকে, তেওঁ ডিস্কভাৰত যাবই। গতিকে যিমানে ডাঙৰ নহওক তেওঁ সেইবিলাক লাইনত যাবই, কাৰণ তেওঁৰ ওচৰত বিদ্যা আছে নাই। তো ভগৱন্তৰ জ্ঞানৰ গুণানুকীৰ্তনৰ যিজন বিদ্যা প্ৰকৃততে শুদ্ধ হিচাপে ল'ব, তেওঁ কেতিয়াও লোভ লালসা ইত্যাদিত নপৰে, মাধৱদেৱৰ দৰে ত্যাগী হ'ব। তেওঁ কেতিয়াও এইবিলাক মায়া কৰ্মত তেওঁ লুপ্ত নহয়, তেওঁ মোকেই লাগে ময়ে খাওঁ ইত্যাদি নহয়। সেইকাৰণে এই সময়ছোৱাৰ পৰা জ্ঞান যজ্ঞটো আমি শুদ্ধকৈ দিব লাগিব। তাৰ পাছত হ'ল দ্বাপৰ যুগ। দ্বাপৰ যুগৰ সময়ত যেতিয়া 12 বছৰৰ পৰা আৰম্ভ হয়, তেতিয়া তেখেতে কি হ'বলৈ পূজা কৰিবলৈ জানিব লাগিব। যদি এই সময়ত তেওঁ যদি শুদ্ধ পূজা কৰিব নাজানে, এই সময়ত যদি তেওঁ শুদ্ধ জ্ঞান লৈ পেলাই পূজাৰ নৈতিকতাটো যদি নাজানে, তেনেহ'লে গৃহখনলৈ যিগৰাকী দেৱী লৈ আহিব, সেই দেৱীগৰাকী কেতিয়াও শুদ্ধময়ী দেৱী নহ'ব পাৰে। গৃহখন কি হ'ব? কণ্ডলে ভৰি পৰিব। নিজৰ স্বামী থকাৰ পিছতো পৰ স্বামী ভজিবলৈ যাব। গতিকে এই সময়ছোৱাত যি দেৱী পূজা কৰিব, যৌৱনকাল আহিব, শুদ্ধ দেৱী পূজন কৰিবলৈ জানিব লাগিব, নিজে একোজন দেৱতা হ'বলৈ জানিব লাগিব। সেইখিনিকে কৈছে এই সময়ত পূজা কৰা। আৰু এই সময়ত যেতিয়াই সেই দেৱী পূজন কৰোঁতে শুদ্ধ পূজা কৰে, এয়াই চৈতন্য দেৱী পূজাৰ কথা কৈছে। যদি লক্ষ্মীক বিবাহ কৰিব নাজানে, তেনেহ'লে লক্ষ্মীক যদি গৃহলৈ আনিব নাজানে, সুপৰ্ণখা যদি গৃহত প্ৰৱেশ হয়, তেনেহ'লে সেইখন গৃহ গৃহৰ হৈ নাথাকে, সেইখন গৃহ ধ্বংস হৈ যাব। গতিকে এই সময়ত যৌৱনকালৰ সময়ত প্ৰতিজন ল'ৰাই এই যে পূজা নীতিটো জানিব লাগিব। যৌৱনকালৰ সময়ত এগৰাকী স্ত্ৰীয়ে পূজা কৰিবলৈ জানিব লাগিব। যদি পূজা কৰিবলৈ নাজানে, তেনেহ'লে দুৰ্বাসা মুনিৰ দৰে এজন পুৰুষৰ লগত বিবাহ হ'ব, হিৰণ্যকশিপুৰ দৰে পুৰুষৰ লগত পূজা হ'ব, আকৌ হিৰণ্যক্ষবীৰৰ লগত পূজা কৰিব, নৰকাসুৰক পূজা কৰিব। এনেকুৱা ধৰণৰ লোকসকলক যেতিয়া পূজা কৰিব, পূজাৰ নীতি নিয়ম নাজানিব, তেতিয়া তাই ভাগৰ গৃহ জানো শুদ্ধ হ'ব? নৰকাসুৰ মানে 1600 নাৰীক যোনে বন্দী কৰিছে, কেৱল নাৰীৰ পাছতেই ঘূৰি ফুৰে, সেইজনেই হৈছে নৰকাসুৰ, যাক কৃষ্ণই উদ্ধাৰ কৰিছিল সেই 1600 নাৰী। ভাবক, সেই 1600 কৃষ্ণ অপৰাধ বা সমস্ত 16,000 নাৰী। এতিয়া ভাবকচোন, নৰকাসুৰ এজন যদি হয়, এইগৰাকী নাৰী সিগৰাকী নাৰী সিগৰাকী নাৰী, নাৰীৰ পাছতে ভজি থাকিব। এই নৰকাসুৰ লিখীয়া এজন অসুৰক তেওঁ চিলেক্ট কৰিব। ইন্দ্ৰৰ দৰে নাৰীৰ ওপৰত নাৰী যি ৰৈখিক কৰ্মত লিপ্ত হয়, তেনেকুৱা এজনক পূজা কৰি পাব। গতিকে এই যুগত এগৰাকী নাৰীয়ে, এগৰাকী ছোৱালীয়ে কেনেধৰণৰ এজন পুৰুষ বাছনি কৰিব, সেই কথাটো তেওঁ জানিব লাগিব। কাক পূজা কৰিব লাগিব, কেনেধৰণৰ পুৰুষক পূজা কৰিব লাগিব। যে নাৰায়ণ ৰূপী পুৰুষ এজন আমি কেনেকৈ পাম? সাগৰ মন্থনত কেনেকৈ নাৰায়ণক লক্ষীয়ে বৰমালা পিন্ধালে, কিয় পিন্ধালে সাগৰ মন্থনত লক্ষীয়ে নাৰায়ণক? তাত নাৰায়ণৰ চৰিত্ৰটো কি ধৰণৰ আছিল সাগৰ মন্থনত? এই সাগৰ মন্থনৰ সুন্দৰকৈ ভাগৱতত আমাৰ বৰ্ণনা কৰিছে। এনেধৰণে যি পূজা কৰিবলৈ জানিব, প্ৰকৃত পুৰুষক পূজা কৰিবলৈ জানিব, শাস্ত্ৰীয় ধৰ্মৰ নীতিৰ মতে যোৱা এজন পুৰুষক পূজা কৰিব জানিব, সেইখন গৃহ কেতিয়াও কণ্ডল নহয়। যদি এই পূজা যদি নাজানে, দ্বাপৰ যুগৰ এই পূজা যদি নাজানে, তেনেহ'লে সেই নাৰীগৰাকীয়ে দুৰ্বাসা মুনিৰ দৰে এজনক যদি পূজা কৰি পায়, ঘৰত সোমোৱাৰ লগে লগে সেই মানুহজনে অকণমান মহিলাগৰাকীৰ যদি কিবা এটা ভুল হ'ল, পত্নীৰ যদি কিবা এটা ভুল হ'ল, তাতে হাও দি দিব, অভিশাপ দি দিব, ঘৰখন কণ্ডল হৈ যাব। গতিকে জ্ঞানীবান হ'লেও দুৰ্বাসা মুনিৰ দৰে হ'ব নালাগিব স্বামীজন। এই পূজাবিলাক জানিব লাগিব। সেইকাৰণে দ্বাপৰ যুগত পূজা জানিব লাগিব। প্ৰকৃততে পূজা কি, কোনজন পুৰুষক পূজা কৰিব লাগিব। সেইকাৰণে সৰু শিশুৰ পৰাই জ্ঞান যজ্ঞ আমি আৰম্ভ কৰাব লাগিব, তেতিয়া তেওঁ পূজা ঠিক হ'ব। এই পূজা ঠিক হ'লেহে তেওঁ এটা সময়ত কি হ'ব? বৌদ্ধ অৱতাৰ হ'ব। বৌদ্ধ মানে কি? শিশুতেই যদি জ্ঞান যজ্ঞ কৰে, গৃহ সংসাৰখনৰ কাৰণে দেৱীগৰাকী যদি শুদ্ধ এগৰাকী দেৱী আনিছে,
দেৱীয়ে যদি শুদ্ধ পুৰুষৰ লগত বিবাহ কৰিছে, এই জ্ঞান যজ্ঞৰ দ্বাৰা তেওঁলোকৰ গৃহলৈ এজন পবিত্ৰতাৰ সমাজ যেতিয়া সৃষ্টি কৰিব, তাৰপিছত তেওঁ এজন যদি জ্ঞানী পুৰুষ হয়, সময়ত কি হ'ল তেওঁ বুদ্ধ অৱতাৰ স্থান পাব। সমাজত যদি পবিত্ৰতা, এখন গৃহৰ যদি প্ৰকৃতি পুৰুষ দুয়ো যদি পবিত্ৰতা হয় সমাজৰ মাজলৈ, তেনেহ'লে তেনেকুৱা পুৰুষক সদায় কি কৰিব, সমাজত আস্থান দিব। আৰু সমাজে সেই লোক জ্ঞানী যেতিয়া হ'ব, সেই লোকসকলৰ কথা কৰ্ম গ্ৰাহ্য কৰিব। তেনে লোকসকলক কি কৰিব, আহৰণ কৰিব। তেতিয়া তেওঁ হ'ল বুদ্ধ অৱতাৰ, বুদ্ধক আহৰণ কৰিব। তেতিয়া সেই সময়ত কলিকালত তেওঁ নিৰ্ভীকভাৱে তেওঁ জীৱনটো পাৰ কৰিব পাৰিব। বৃদ্ধ অৱস্থাত জ্ঞানী পুৰুষজনক এইজন মানুহ আমাৰ বাবে দৰকাৰ বুলি তেওঁ কি হ'ল, এজন শুদ্ধৰূপী ভকত স্বীকৃতি পাব। তেতিয়া এই হৰি নামৰ যিখিনি কথা আনক তেতিয়া কি হ'ব, তেওঁ এই জ্ঞানৰ কথা বিলাব পাৰিব। সেইটোৱে কৈছে বৌদ্ধ অৱতাৰ, জ্ঞানৰ অৱতাৰ। তেওঁ জ্ঞানী হোৱাৰ পিছত এই জ্ঞানী হোৱাজনেহে হৰি নাম কীৰ্তন বিলাব পাৰিব। সেয়াই হৈছে সত্য, কলিত হৰি নাম, সেই সত্য কথাহে কৈছে। গতিকে এই পূজা যদি কৰিবলৈ নাযায়, তেনেহ'লে তেওঁৰ কাৰণে বিপদ আছে। ভাবক বাপ আই মাতৃ হওক, কেনেকৈ গুৰুজনে আমাক এই কথাখিনি তত্ত্বখিনি দিছে। সেইকাৰণে কৈছে কলিত হৰিনাম শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে কাৰণ যেতিয়াই জ্ঞানী হ'ব তেওঁৱে শ্ৰেষ্ঠ হ'ব, আৰু শ্ৰেষ্ঠ হৈ পেলাই কি কৰিব, সমাজত জ্ঞানী পুৰুষ হিচাপে তেওঁ ঈশ্বৰৰ গুণানুকীৰ্তন দ্বাৰা সমাজ ধৰি ৰাখিব। সেইকাৰণে 4 যুগত কলিয়ে যুগেই শ্ৰেষ্ঠ বুলি ক'লে, বৃদ্ধকালেই শ্ৰেষ্ঠ হ'ল, আৰু তেওঁ জ্ঞানী পুৰুষ হিচাপে তেওঁ সমাজত পৰিলক্ষিত এজন লোক হৈ থাকিল। এইখিনি হ'বৰ কাৰণে আমাক লাগিব যৌৱন কালৰ শিশুৰ অৱস্থাত আমি শুদ্ধ ধৰ্ম দেখুৱাব লাগিব, শুদ্ধ জ্ঞানৰ আহৰণ কৰাব লাগিব, হৰি নামৰ আশ্ৰয় দিব লাগিব। সেইকাৰণে কৈছে হৰি নামেই শ্ৰেষ্ঠ বুলি কৈছে। হৰি নামৰ আশ্ৰয় নিদিলে তেওঁ জ্ঞান যজ্ঞ ভুল হৈ যাব। হৰি নামৰ আশ্ৰয় যদি নিদিওঁ, তেনেহ'লে আমাৰ কি হ'ব, দেৱী ভজন কৰা, দেৱতা ভজন কৰা ভুল লাগি যাব। আৰু সেইবোৰ ভুল হ'লে মানে গৃহ সংসাৰ কেতিয়াও তৃষ্টি নাথাকে। যাৰ গৃহ সংসাৰৰ কণ্ডল থাকিব, যাৰ মানে 3গৰাকী 4গৰাকী নাৰী সেৱন কৰা পুৰুষ হ'ব, তেওঁক কি সমাজত স্থান দিব নেকি? নিদিয়ে। সেইবিলাকে নাপায়, সদায় কলুষিত সমাজ ধৰিব সেইসকল লোকে। গতিকে তেওঁলোকক কেতিয়াও কি হ'ল, সমাজৰ এজন মুখ্য লোক হ'ব নোৱাৰে। তেনেকুৱা লোকসকলে কেতিয়াও স্থান নাপায়। এইবিলাকৰ পৰা আঁতৰাই আমাৰ পুৰুষ কেনেকৈ শুদ্ধ এগৰাকী পুৰুষ হ'ব পাৰে। এই কাৰণে কৈছে যে গোটেইখিনি তত্ত্ব উদ্ধাৰ কৰি কলিত হৰি নামেই শ্ৰেষ্ঠ। এই কলিত হৰি নাম সেইটো কাৰণে দিছে, আমি কলিত হৰি নাম আমি আৰাধনা কৰিব লাগিব। এতিয়া শুনক তাৰ পাছতো কি কৈছে, অপয়াসে সি যে কলিত পুণ্য। এইকাৰণে কলি যুগত হৰি নাম ক'লে অপয়াসে পুণ্য সিজিব বুলি ক'লে। কলিৰ শুনা কেন মহাগুণ, কৰিয়া কীৰ্তন কলিত আতি, পাউই বৈকুণ্ঠক 34 জাতি। এতিয়া এইখিনি কি হ'ল, কলিত বৈকুণ্ঠ স্থান পাব। কোনে স্থান পায়? ভকতে স্থান পায়। ভকতৰ মাজত হৰি কীৰ্তন কৰিবলৈ যেতিয়া ঘূৰি ফুৰিব, দেখিব সেইজন লোকৰ কেতিয়াও বেদনা নাই, সেইজনৰ অশান্তি নাই। সমাজৰ মাজত কেৱল প্ৰকৃত কৃষ্ণৰ গুণানুকীৰ্তন যিজনে আগবঢ়াই গ'ল, ৰাইজে বিচাৰিলে সমাজৰ মাজত কেৱল ভগৱন্ত কথাৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন আগবঢ়াই আছে। ভাবকচোন কিমান নিৰ্ভীকভাৱে এখন বৈকুণ্ঠ য'ত হৰি নাম বৈ আছে, তেনে স্থানত প্ৰতিদিনাই তেওঁ অনুষ্ঠানলৈ গৈ আছে। যদি এইখিনি কৰ্ম নকৰে, তেনেহ'লে তেওঁ বৈকুণ্ঠ যাব নোৱাৰে। এনেকুৱা হৰি নামৰ আশ্ৰয় নাপায়গৈ। এই শিশুকালত ভুল হোৱাৰ কাৰণে আমি ভাবকচোন, শিশুতে যিখিনি কৰ্ম কৰিলোঁ সেইখিনি জানো চিৰস্থায়ী হয়? নহয়, চকুৰ আগত নিমিষতে শেষ। তাৰমানে আমি শিশু তাৰপিছত কৈশোৰত যিখিনি কৰিলোঁ সেইখিনিও আমাৰ চিৰস্থায়ী নহ'ল। যিটো ভাবিছিলোঁ সেইটো হয় জানো? নহয়। আনন্দ ৰূপে খেলিছিলোঁ, এই আনন্দ নহ'ল। যৌৱনত ভাবিলোঁ বিবাহ কৰি পেলাই পত্নী এগৰাকী গোটাম আৰু ভালকৈ সংসাৰখন গঢ়ি মেলি থাকিম। নহয়, তাতো কলিকুণ্ডল লাগে। এইখিনিও শুদ্ধ ধৰ্ম নহ'ব। এইখিনিও এদিন মানে পত্নী এৰি গুচি যাব, সন্তানেও এৰি যাব, ইমান বেদনা কেতিয়াবা সোমাব, স্বামী এৰি থৈ গুচি যাব। এই সত্য জানো? কেতিয়াও সত্য নহয়। সত্য কি? এতিয়া সত্য কেৱল কি হৈছে? হৰিনাম। কাৰণ বৃদ্ধকালত আমি যিটো পামগৈ সেয়াই সত্য। বাকী যিমান যাগ যজ্ঞ পূজা পাতল কৰক, ই সকলো অসত্য। সেইটো কাৰণে কৈছে কেৱল বৃদ্ধকালত কি হ'ব? অন্তৰে ক'ব ৰাম ৰাম, তাৰ বাহিৰে আন একো নাই।
সেইকাৰণে মৃত্যুৰ আগমুহূৰ্তৰ মানুহজনক কি কৈছে ৰাম ৰাম ক'বলৈ কৈছে আৰু সেইকাৰণে যেতিয়া আমাৰ মৰা শৰটো লৈ যায় তেতিয়া কি কয় হৰি বল তাৰ আগত আমাৰ হৰি বল ক'বলৈ নিশিকে মৰন্ত জনকবেৰী হবে বোলা ৰাম বোলাই হেন নামৰ এটিখনে হেলা মাধৱদেৱে ঘোষাত কৈছে সেই হৰি নাম ল'বলৈ আমি এতিয়া হেলা কৰিছোঁ যেতিয়া মৰিব তেতিয়া হৰি বল বুলি ক'বলৈ দিব ভাবকচোন বাপ আই মাতৃ হওক গতিকে বৃদ্ধকালত আমি এই হৰি নাম লৈ কেনেকৈ তৰিব লাগে তাক আমাক কৈছে সত্য যুগে কৰি ধ্যান সমাধি কোৱা হৈ গ'ল বাপ আই মাতৃ হওক সত্য যুগৰ ধ্যানৰ কথা যে শিশুটোৱে গৰ্ভৰ পৰাই ভূমিষ্ঠ হোৱাৰ পাছত যিখিনি কথা আহৰণ কৰিবলৈ চেষ্টা কৰি আছে ধ্যান যুগ আৰম্ভ হৈ গ'ল তেতাত সমস্তে যজ্ঞ আৰাধি তেতাৰ যুগত যজ্ঞৰ কথা কৈ দিয়া হ'ল জ্ঞান যজ্ঞ শুদ্ধ যজ্ঞ যদি নকৰে তেতাৰ যুগত তেনেহ'লে তেওঁ অশুদ্ধ হ'ব সেই সন্তানটো আপুনি যিমানে চেষ্টা কৰক এই শিক্ষাগুৰুকো লাঠ মাৰিব সেইজন সন্তানে পিতৃ মাতৃকো লাঠ মাৰিব মাক বাপেকৰ কথা নুশুনি চিগাৰেট ড্ৰাগছ ইত্যাদি পৰ্যন্ত সেৱন কৰিব গতিকে এইখিনি সময়ত যজ্ঞ শুদ্ধ যজ্ঞ দিব লাগিব কোনটো যজ্ঞ জ্ঞানৰ যজ্ঞ দিব লাগিব কি জ্ঞান দিব লাগিব হৰি কীৰ্তন ভগৱন্তৰ গুণানুকীৰ্তনৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আনিব লাগিব তেতিয়াহে তেওঁ শুদ্ধ যজ্ঞ হ'ব কাকো ঠগিব নালাগিব কাকো বেয়া কথা ক'ব নালাগিব শুদ্ধ পথ আমি দেখুৱাব পাৰিব লাগিব তেতিয়াহে জ্ঞান যজ্ঞ শুদ্ধ হ'ব ইয়াত যদি নহয় তেনেহ'লে ভুল হ'ব দাপৰে পুজি বাহানা ভক্তি ভাৱে যিগৰাকী দেৱী বিবাহ কৰি আনিলে সেই দেৱীগৰাকীক বিভিন্ন ধৰণৰ আমি ভক্তি ভাৱ কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ কৌশল কৰিব লাগিব কেনেকুৱা কৌশল কৰিব লাগিব যদি তাইক আমি ঈশ্বৰৰ নামলৈ অনাসংগী ছোৱালী হৈ তাই যদি ঈশ্বৰৰ নাম নাজানে যদি এই ঈশ্বৰৰ জ্ঞানবিলাক আমি যদি শুদ্ধকৈ দিব নাজানো সেই আত্মাটোক ঈশ্বৰৰ নামলৈ আনিবৰ কাৰণে আমি কৌশল লাগিব তোমাৰ গৃহিণী পত্নী যেতিয়া গ্ৰহণ কৰিছা সেই গৃহিণীগৰাকীয়ে কেতিয়াবা স্বামীৰ লগত কাজিয়া লাগি আঁতৰি যাবলৈও চেষ্টা কৰিব সেই সময়ত নানা কৌশল লাগিব বিভিন্ন ধৰণৰ কৌশলেৰে সেই পত্নীগৰাকীক গৃহখনত ধৰি ৰাখি পবিত্ৰ মুঠিৰে গৃহ সংসাৰখন কেনেকৈ আমি ধৰিব লাগে এই কথা চিন্তা কৰিব লাগিব গৃহত কণ্ডল থাকিবই গতিকে নানা ভাৱেৰে তাইক মানে জ্ঞান শক্তিৰে বুজাই আনি গৃহখনত ধৰিব লাগিব এই শক্তিটো যদি স্বামীয়ে নাথাকে তেনেহ'লে সেই পত্নীগৰাকী অন্য এজন সেৱন কৰিবলৈ আঁতৰিয়ে যাব কাৰণ তাই মায়াৰ ৰৌখিকত সংসাৰখন সকলো মায়াৰে বন্দিত গতিকে গুচি যাব আৰু সেই পত্নীগৰাকীয়েও জানিব লাগিব নানা কৌশলেৰে স্বামীজনক মই কেনেকৈ নিজৰ হৃদয়ত ভৰাই ৰাখিব পাৰোঁ সেইকাৰণে জ্ঞানৰ যজ্ঞটো তেতাৰ যুগত শুদ্ধটো লাগিব শুদ্ধ যজ্ঞ যেতিয়া কৰি আহিছে তেওঁ কৌশলটো জানিব যে দ্বাপৰ যুগত নিজৰ স্বামীক কেনেকৈ বন্দী কৰি ৰাখিম যদি সেই স্বামীক যদি তাই হৰি নামৰ দ্বাৰা যে আমি অন্য স্থানলৈ গ'লে যে এইবিলাক কৌশল সমাজৰ কাৰণে বেয়া বদনামৰ ভাগিদাৰ হ'ব এনেধৰণৰ বদনামলৈ সোমাব নালাগিব এইবোৰ যে এটা ৰিপু মহাদেৱ শিৱয়ো মোহিনীৰ পাছত পৰিছে গতিকে আপুনি সাৱধান থাকিব এনেধৰণৰ কথাৰে বিভিন্ন কৌশলেৰে নিজৰ পত্নীগৰাকীও স্বামীজনক বন্দী কৰি ৰাখিব লাগিব আৰু স্বামীজনেও নিজৰ পত্নীগৰাকীক নিজৰ এই মায়াৰ সংসাৰৰ মায়াৰ বান্ধনত বন্দী কৰিব লাগিব সেইটো কাৰণে কি হ'ল কৌশল লাগিব যদি এইখিনি কৌশল নাজানে নিজৰ পত্নীগৰাকীয়ে গৈ বেলেগ স্বামী ভজিবগৈ নিজৰ স্বামী আকৌ বেলেগ এগৰাকী পত্নী ভজাৰ বিশৃংখলতা গৃহ হ'ব এক দেও এক সেও এক বিনে নাই কেও নাথাকিব সেইকাৰণে আমাৰ শংকৰ গুৰুজনাই কৈছে অন্য দেৱ দেৱী নকৰি সেৱক ইহে নপশিও তাৰ মূৰ্তিও নাচাই বা প্ৰসাদো নাখাই বা ভক্তি হৈব বিবেচাৰ যে এই যিখিনি ভাগৱতত লিখিছে তাৰ মানে নিজৰ পত্নীগৰাকী থাকোঁতেও অন্য এজন পত্নী সেৱন নকৰিবা নিজৰ স্বামী থাকোঁতেও অন্য এগৰাকী স্বামী সেৱন নকৰিবা এজনকে দেৱ বুলি কোৱা এজনকে হেৱ যে সেইকাৰণে কৈছে এক দেও এক বিনে নাই কিয় এজনকে স্বামী হিচাপে সেৱন কৰা বেলেগ আকৌ নিজৰ পত্নী থাকোঁতে অন্য এগৰাকী দেৱী সেৱন কৰিবলৈ গ'লে নিজৰ গৃহখন কণ্ডল লাগিবই তে এই কথাখিনি নিজৰ জীৱনটোলৈ এইখিনি দিনে দিনে মায়াৰ কবলত বন্দী হৈ সেইবোৰ দৰে উলংগ হ'ব লাগিব নিজৰ পকেটত ধন টকা পইচা নাইকিয়া হ'ব লাগিব যি নিজৰ ধৰ্ম আছে প্ৰকৃতি গৃহিণী সংসাৰৰ যিটো ধৰ্ম আছে সেইটো অনিষ্ট হৈ যাব এইখিনি কৌশল সদায় ইজনে সিজনৰ মাজত আলোচনা কৰি পেলাই গৃহ সংসাৰখন ধৰি ৰাখিব লাগিব এয়াই কৈছে যে কলিত কি কৰিছে দ্বাপৰ যুগত নানা কৌশলেৰে স্বামী আৰু পত্নীয়ে কি হ'ল ঘৰত
সদায় হৰি ভক্তিৰ দ্বাৰা ইজনে সিজনৰ মাজত একত্ৰিত হৈ থাকিব লাগিব। এইটো কাৰণে কি কয় কৌশল লাগিব। যদি এই কৌশলবিলাক নাজানে, হৰি নামৰ কৌশল নাজানে, তেনেহ'লে গৃহত অনিষ্ট আহি যাব। এইখিনি কথা জানিবৰ কাৰণে আমাৰ জ্ঞান যোগ্যও শুদ্ধ হৈ আহিব লাগিব। তেওঁ কৈছে হে ৰাম কলিত কীৰ্তনে খেহি গতি পাৱে। এইবিলাক কৌশলেৰে যি সংসাৰখন সুন্দৰ হ'ব, এই সুন্দৰ যিখিনি নীতি কলিত কেৱল কীৰ্তন কৰিয়েই তাৰ নীতি কৌশল পাব। এই নীতিটো দাপৰ যুগত সেইকাৰণে কৃষ্ণই খুব নীতি, দাপৰ যুগত পূজা, বিভিন্ন ধৰণৰ পূজা পাতলৰ কথা দাপৰ যুগত চলিছিল। সেইকাৰণে দেৱতা পূজা, ইন্দ্ৰ পূজা, গোবৰ্ধন পূজা ইত্যাদি পূজাৰ কৌশল এই দাপৰ যুগত চলি আহিছে। কলিত কেৱল কৈছে যে কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন। সেইকাৰণে কৈছে তেতাৰ দ্বাপৰলৈকে ভগৱন্তই অৱতাৰ লৈ আছে। সত্যৰ যুগত ভগৱন্তই অৱতাৰ লৈছে, তেতাৰ যুগত ভগৱন্তই অৱতাৰ ল'লে, দাপৰ যুগত ভগৱন্তই অৱতাৰ ল'লে, কলি যুগত ভগৱন্তই কি কৈছে কৰ্ণপথে প্ৰৱেশ কৰিছে। সেইকাৰণে হৰিৰ নাম ল'ব লাগিব। তেতিয়া কলি যুগত হৰিৰ নাম ল'লে কৰ্ণপথে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু তেতিয়া অৱতাৰ হ'ব, তেতিয়াহে অৱতাৰ ধাৰণ কৰিব। যদি কৰ্ণপথে ভগৱন্তৰ নাম যদি প্ৰৱেশ নহয় তেনেহ'লে অৱতাৰ নহয়। সেইকাৰণে শংকৰ গুৰুজনাৰ কেৱল হৰি নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি 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 গুৰুজনাৰো এনে এটা মানে শক্তি ভাৱ আহিল, যিটো তেওঁৰ পিতৃকুলৰ পূৰ্ব অংশৰ পৰাই হৰিনামৰ যি সোঁত বল, তেতিয়াহে গুৰুজনাই প্ৰভু ঈশ্বৰৰ সোঁত সোমাই আহিল। সেইকাৰণে গুৰুজনা কি হ'ল ঈশ্বৰৰ অংশ হ'ল। আমিও ঈশ্বৰৰ সোঁত ভৰাব পাৰিব লাগিব, তেতিয়াহে কি হ'ল ঈশ্বৰৰ অংশ হ'ব পাৰোঁ। তুমি প্ৰভু নিগুণৰ গুণেৰ সীমা নাই, নিগুণ হৈ জীৱ উহি গুণ গায়। তোমাৰ প্ৰভু ভগৱন্তৰ নিগুণ কৃষ্ণৰ গুণানুকীৰ্তন কৰি 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 আমিও এদিন সেই গুণানুকীৰ্তনৰ সোঁতত সোমাই গৈ সেই স্থানলৈ উপনীত হ'ব পাৰিম। এই কৌশল ভগৱন্তই আমাক দিছে। সেইকাৰণে লাগিব হৰি কীৰ্তন। কলি যুগত কেৱল হৰি কীৰ্তনৰ দ্বাৰা ভগৱন্তৰ লগত আমি বিলীন হ'ব পাৰিম বুলি কৈছে। ৰাম সত্য যুগে যত আছিল প্ৰাণী, কলিত জন্মিব বোলে কৈখানি। হৰি নাম ঘোষি কলি যুগত হৈবে নিশ্চয় হৈবে লোক ভকত। সত্য যুগত যত প্ৰাণী আছিলে, শিশুত আমিও এজন আছিলোঁ। সত্য যুগৰ প্ৰাণী কলি যুগলৈকে আছে, এই কথাটো ভাবক। সত্য যুগৰ প্ৰাণী কলি যুগলৈকে আছে। কলিটো জন্মিব বোলে কৈখানি। সেই সময়ত কলিত জন্মিব, সেই সময়ত কৈখানি। তেতিয়া কোন জন্মিব? সত্য যুগৰ শিশুটো কলিটো জন্ম হৈ আছে। সত্য যুগে আছিল কেৱল হৰিনাম, হৰিনাম ধ্যান কৰি আছিলে। তেতিয়া নাৰায়ণৰ নাম ধ্যান কৰি আছিলে সত্য যুগত। সেই নাম কলিত কি হ'ল পুনৰ ঘূৰিব। সেইকাৰণে কৈছে কলি যুগত কৈছে ভকত হ'ব পাৰিব। এই সত্য যুগৰ শিশুটো কলি যুগত গৈ ভকত হৈছে। সত্য যুগত ধ্যান কৰি শিশু যিটো জন্ম হৈছিলে, কলি যুগত সেইজন শিশুৱে কি হ'ল ভকত ৰূপেৰে স্বীকৃতি পাইছে। গতিকে এই জ্ঞানৰ যুগ যদি আৰাধনা শুদ্ধ থাকে, কলি যুগত তেওঁ গৈ ভকত হ'ব পাৰিব। যদি এই সত্য যুগৰ শিশুটো শুদ্ধ জ্ঞানৰ যোগ্য, শুদ্ধ নীতিৰে শুদ্ধ ঈশ্বৰৰ পূজা যদি নাজানে, তেনেহ'লে কি হ'ল তেওঁ ভকত হ'ব নোৱাৰে, ভকত নোহোৱাকৈ পাৰ হৈ যাব। গতিকে কলিত ভকত হ'বলৈ হ'লে এই ঈশ্বৰৰ নাম গুণৰ শক্তি জানিব লাগিব। হে ৰাম দুখৰ নিধি কলি যদি পাপী, আছে বহাগুণ আতত তথাপি। দুখৰ নিধি যদি কলি হয়, কলি যুগত কিন্তু তথাপি এটা কি হ'ল মহাগুণ আছে। কেৱল কীৰ্তনে সংসাৰতৰি বন্ধ চিন্ধি হোৱে আপুনি হৰি। কলি যুগত এনে এটা কি আছে মহান গুণ আছে, যিটো গুণ হ'ল হৰি কীৰ্তন কৰিলে মায়াৰ বন্ধন বন্ধন ছিঙি, কলিৰ প্ৰভাৱৰ বন্ধন ছিঙি কি হ'ব তেওঁ নিজে হৰিত প্ৰৱেশ কৰিব পাৰিব। হৰিৰ অংশ হৈ পৰে। আপুনি হৰি হয়। যেতিয়াই ভকত হ'ব তেতিয়াই হৰিৰ অংশ হ'ব। যদি ভকত হ'ব নোৱাৰে তেনেহ'লে হৰিৰ অংশ হ'ব নোৱাৰে। সেইকাৰণে কৈছে ভকত বিনে মই নিচিন্তু আন, মই বিনে ভকতে নিচিন্তেহে আন। ভগৱন্তই কৈ গৈছে
আৰু গীতাত কৈছে মই কোনো ছাৰ কৃষ্ণ কপাই আৰু দাহাৰ পখাইতে জ্ঞান চৰন্ত নতি নচৰ কমতি তাহি গুৰু ভগৱান। তেওঁ হৰি হ'ব পাৰিব কেতিয়া হ'ব? যিজনে কৃষ্ণৰ লগত আমাৰ সম্পৰ্ক দেখুৱাই দিব। এই এনেকুৱাকে পৃথিৱীত আহি হৰিৰ গুণানুকীৰ্তন কৰি ভগৱন্তৰ আমি যদি দিশ দেখাই দিব পৰা যায়, তেনেহ'লে তেওঁ নিজেই ভগৱন্তৰ এটি অংশৰ হৰি হৈ পাৰিব। যিটো কৰ্ম এতিয়া যিসকল প্ৰত্যেকটো অংশৰ আমাৰ সত্ৰাধিকাৰসকল হৰিৰ অংশ হৈ পৰিছে, হৰি কীৰ্তনৰ গুণানুকীৰ্তন কৰি ভগৱন্তৰ যিটো দিশ দেখুৱাই দিছে, সত্ৰাধিকাৰসকল প্ৰত্যেকজনে হৰিৰ একোজন অংশ নিজে হৰি হৈ পৰিছে, ভগৱন্তৰ অংশ হৈ পৰিছে। দেখা দেখি কথা, মিছ নাই। আমাৰ এই বেছি হেৰি হোৱা নাই। কৃষ্ণগুৰু আশ্ৰমৰ যিজন কৃষ্ণ প্ৰভু, তেওঁ কি হ'ল? তেওঁতো এনেকৈ হৰি কীৰ্তন কৰি কৰিয়ে মৃত্যুৰলৈকে তেওঁ কি হ'ল? একোজন হৰি ভগৱন্ত হৈ গ'ল। আপুনি হৰি হৈ গ'ল। কি হৈ গ'ল? নিজে হৰিৰ অংশ হৰি হৈ গ'ল। আজি তেওঁ কি হ'ল? সকলোৱে কৃষ্ণ কৃষ্ণ বুলি আৰাধনা কৰি আছে। কেনেকৈ হ'ল? কাৰণ কলি যুগত কি হ'ল? হৰি কীৰ্তন গুণানুকীৰ্তন কৰিয়ে নিজেও হৰি হ'ব পাৰে কৈছে। মায়াৰ বন্ধন ছিঙি যাব আৰু নিজে হৰি হ'ব পাৰিব বুলি কৈছে। কলিত কীৰ্তনে হুৱে ভকত, আতপৰে লাভ নাহি লোকত, আমাৰ বোলে চিতনে দাঠাৰি, একাদশী স্কন্ধ চোৱা বিচাৰি। কৈছে যে কলি যুগত হৰি কীৰ্তন কৰি লোকজন ভকত হ'ব পাৰিব। তেতাৰ যুগত মাত্ৰ 3জন ভকত হৈছিল। কেৱল ৰাম নাম লৈ লৈ 3জন ভকত হৈছিল, জাবৱন্ত, বিভীষণ আৰু হনুমন্ত। অহৰহৰ ৰাম নাম লৈ, তেতিয়াও ৰাম নাম লৈ ভকত হৈছিল। দ্বাপৰ যুগত 3জন হৈছিল, উদ্ধৱ, মৈত্ৰ আৰু বিদুৰ। এই 3জন ভকত হৈছিল। কিন্তু কলিত হৰি কীৰ্তনৰ হৰিত শৰণ লৈ অহৰহৰ হৰি কীৰ্তন কৰিলে সেই লোকজন ভকত হ'ব পাৰে বুলি ইয়াত কৈছে। এই কথা যদি বিশ্বাস নকৰা তেনেহ'লে একাদশ স্কন্ধ বিচাৰি চোৱা, এই বুলি কৈছে। আৰু ভকত হোৱাৰ বিনে কলি যুগত আৰু লাভ নাই। বৃদ্ধৰ সময়ত আপোনাৰ ভকত হোৱাৰ বিনে আৰু লাভ নাই। সেইকাৰণে দাপৰ তেতাত কিন্তু ঈশ্বৰৰ নাম ল'বৰ কাৰণে নাহে। কি কয়? আমাৰ শৰণ ল'বলৈ সময় হোৱা নাই বুলি ক'ব। এতিয়া আমাৰ শৰণ ল'বলৈ সময় হোৱা নাই, পাছত ল'ম। মৎস্য মাৰি মাৰি কৰি মাছ মাৰি পাপ আচৰিলোঁ, কৰিলোঁ জীৱন নাশ, পাৰিলে এতিয়া ধৰ্ম কৰোঁ, মৰণ চাপিছে কাষ। এইটোহে বিচাৰিছে নহয় জানো? গতিকে জীৱনটোত সেনেকৈ পাৰ কৰি দিলে। বৃদ্ধ সময়ত শৰণ লৈ পেলাই ঈশ্বৰৰ নাম ল'বলৈ আহে, কিবা জানো তাত লাভ হ'ব? সেইটো কাৰণে কৈছে এই বন্ধন ছিঙিবলৈ হ'লে শুদ্ধ ধৰ্ম হৰি কীৰ্তনৰ দ্বাৰা হৰি কীৰ্তনৰ যজ্ঞ কৰাৰ কথা কৈছে। হৰি কীৰ্তনৰ ভজনৰ কথা কৈছে। যদি হৰি কীৰ্তনৰ নীতি ভজিব নাজানে তেনেহ'লে দ্বাপৰ যুগত বিপদ আছেই। সেইকাৰণে ভজিব লাগিব কাক? ভকতক ভজা। ভকতক যদি দ্বাপৰ যুগত ভকতক ভজিব পাৰে তেনেহ'লে তেওঁ কলি যুগত সুন্দৰকৈ একোজন ভকত ৰূপ পাব। সেইকাৰণে আমাৰ কোনো হৰি নাম শৰণ দেৰিকৈ লোৱাৰ কথা নাই। সেইকাৰণে কৈছে হেন জানি শিশু হ'ব এৰা নকৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালত আমি ভাগৱতৰ ধৰ্ম ধৰিব লাগিব, তেতিয়াহে শুদ্ধকৈ আমি দেৱ পূজা হ'ব। কোনটো দেৱ পূজা? আগতে কৈ গ'ল। শুদ্ধ এগৰাকী পবিত্ৰ নাৰী পাব, শুদ্ধ একোজন ভকত হৈ পৰিব, শুদ্ধ ৰূপেৰে ভকতসকলক সেৱা কৰিব পাৰিব। ভকতেই একোজন দেৱতা। বৈষ্ণৱেই শিৱ, বৈষ্ণৱেই ব্ৰহ্মা, বৈষ্ণৱেই জনক, বৈষ্ণৱেই কপিল, ভকতেই হনুমন্ত, ভকতেই বিদুৰ, ভকতেই বিভীষণ, ভকতেই মৈত্ৰ, ভকতেই উদ্ধৱ, ভকতেই জাবৱন্ত, ভকতেই বিভীষণ। ভাবকচোন, এই ভকতক ভজিলে প্ৰত্যেকটো দেৱতাক ভজা হ'ল। আকৌ এক্সট্ৰাকৈ হনুমান পূজা কৰিব নালাগে। ভকতক সেৱা কৰক, ভকতক চৰণত সেৱা কৰক, হনুমান পূজা নিজেই হৈ যাব।
ভকতক সেৱা কৰক, শিৱ পূজা হৈ যাব। বৈষ্ণৱক সেৱা কৰক, শিৱ পূজা হৈ যাব। বৈষ্ণৱক সেৱা কৰক, এই কপিলক সেৱা কৰা হৈ যাব। বৈষ্ণৱক সেৱা কৰক, প্ৰত্যেকটো দেৱতাই সেৱা কৰা হৈ যাব। সেইকাৰণে ভকতক সেৱা কৰাৰ কথা কৈছে, তাৰ বাহিৰে আন একো নহয়। এই ভকতক সেৱা কৰাৰ কেইজনৰ কাৰণে অন্য দেৱ দেৱী পূজা কৰাৰ কোনো কাৰণ নাথাকে। তেওঁৰ কাৰণে সমস্ত দেৱ দেৱতাই তেওঁৰ কাৰণে সোমাই যায়। ইয়াত ইমান ধুনীয়াকৈ কৈছে, অৱশ্যে লোক সেইজন ভকত হ'ব বুলি কৈছে। এৰাম কলিৰ লোকতি পাপমতি, নখাদে আন ধৰ্ম আৰু গতি। কলিত লোকসকল সদায় পাপমতি, আন ধৰ্ম কৰি দাগ যজ্ঞ পূজা পাতল কৰি কলিত কেতিয়াও গতি নহ'ব, নখাদে আন ধৰ্ম আৰু গতি। আন ধৰ্মত কেতিয়াও কলিত গতি নাপায় বুলি ক'লে। ৰাম নাম যিটো সততে গাৱে, সেহিকে হাততে মুকুতি পাৱে। আন ধৰ্ম যাগ যজ্ঞ পূজা পাতল কৰি কলিত কেতিয়াও মুক্তিৰ পথ নাপায় যেতিয়ালৈকে ৰাম নাম নাগায়। ৰাম নাম গালে তৎক্ষণাতেই কি হ'ল, কলিত মুক্তি পাই। কৈছে দুষ্ট চিত্তে যদি হৰি সুমৰে, তথাপিতো তাৰ পাতক হৰে। অনিচ্ছাটো যেন অগণি পোলে, বিষ্ণু ধৰ্ম উত্তম আগমে বোলে। সেইকাৰণে কৈছে দুষ্টজনেও যদি হৰিৰ কথা চিন্তা কৰে, তেওঁৰো কি হ'ল, পাপখিনি হৰিয়ে কাঢ়ি লৈ ল'ব। অনিচ্ছাটো যদি ভগৱন্তৰ নাম কিবা কাৰণত কৃষ্ণ বুলি ল'লে, তেওঁকো কি হ'ল, উদ্ধাৰ কৰি লৈ যায়। সেইকাৰণে আগমসকলে কয়, কেতিয়াবা দেখুৱায় যে আমাৰ অজামিল কি হ'ল, অনিচ্ছাতেই পুত্ৰৰ নাম লৈ উদ্ধাৰ হৈ গ'ল। আচৰিত কথা। সেইকাৰণে অনিচ্ছাটো যদি কিবা কাৰণত ভগৱানৰ নাম লৈছে, তেওঁ উদ্ধাৰ হৈ আছে। ভাবক হৰি নামত কিমান মুখ্য কথা আছে। আৰু এইবিলাক লগে লগে হৰিনামে কলি যুগত উদ্ধাৰ কৰিব বুলি কৈছে। সেইকাৰণে হৰিনামত থাকিলে এইখিনি আমাৰ পাখণ্ড মোদীৰ কৰ্ম। এতিয়া ভাবক ইয়াত পাখণ্ড কৰ্মবিলাক ক'ত দূৰ হৈ আছে। এগৰাকী পত্নী থাকোঁতে অন্য এজন পত্নী, লোকৰ পত্নী সেৱন কৰিবলৈ যোৱাটো এইটো পাখণ্ড কৰ্ম। তাক মৰ্দন কৰিবলৈ হ'লে হৰিনাম আছে। সেইকাৰণে কৈছে আমাক হৰিনাম ল'বলৈ কৈছে। এইবিলাক পাখণ্ড স্বভাৱবিলাক। নিজৰ স্বামী থাকোঁতে অন্য এগৰাকী স্বামী ভজিবলৈ যোৱাটো পাখণ্ড স্বভাৱ বুলি কৈছে। এই স্বভাৱবিলাক কেতিয়াও মৰ্দন হ'ব, হৰি নামত থাকিব। সেইকাৰণে কৈছে জ্ঞান যজ্ঞ যদি নাজানে, তেতাৰ যুগৰ জ্ঞানৰ যজ্ঞ যদি নাজানে, দাপৰ যুগৰ যদি পূজাটো নাজানে, তেনেহ'লে পাখণ্ড স্বভাৱ হ'বই। হৰি নামত আহি পেলাই যদি হৰি ভকতক যদি আশ্ৰয় লয়, তেনেহ'লে হৰি ভকতৰ যদি পূজা কৰে, তেওঁ সদায় শুদ্ধমতী হ'ব। তেওঁ জ্ঞান যজ্ঞ তত্ত্ব ইত্যাদি শুদ্ধ হ'ব। তেতিয়া তেওঁ ভাগৰ কেতিয়াও এই পাখণ্ড স্বভাৱলৈ তেওঁ নাযায়। এজন ভকত জানো পাখণ্ড স্বভাৱ কৰিব পাৰিব নিজে? পাখণ্ড কৰ্ম কৰিব যাব পাৰিব? গতিকে ভকত হ'বলৈ কৈছে। ভকত হ'লে কি হ'ল, পাখণ্ড স্বভাৱবিলাক দূৰ হৈ যাব। এই ৰাম ঘূৰ সংসাৰ মুখ্য আখুধি, হেন হৰি নাম এৰি বিবুদ্ধি। ঘূৰ সংসাৰৰ মহা ঔষধি হৈছে হৰি নাম। আৰু সেই হৰিনাম এৰি পেলাই কি বিবুদ্ধি কৰি ফুৰে লোকসকলে। ভাবকচোন, মহান ঔষধে হৈছে, ঘূৰৰ সংসাৰৰ মহান ঔষধে হৈছে হৰিনাম। গতিকে মহান ঔষধ ল'বলৈ চেষ্টা কৰিব লাগে। আমি এইটো এৰি পেলাই আকৌ বিবুদ্ধি কৰ্মবিলাক কেলে কৰি ফুৰিব লাগে? লভিবে মুকুতি কোন উপায়, বিচাতে পণ্ডিত ফুৰ বোলাই। এতিয়া কি কৰিছে, মহা ঔষধি হৰিনাম এইবিলাকক এৰুৱাই পেলাই বেলেগ কৰ্ম কৰি ফুৰে আৰু নিজক পণ্ডিত বোলাই ফুৰে, গোটেই সংসাৰত ঘূৰি ফুৰে। হৰিনাম হৈছে মহা ঔষধি, এইটো কাম এৰি দিয়ে, এইবিলাক কাম নকৰে। আৰু বাহিৰত কি হয়, নিজক পণ্ডিত বোলাই ফুৰে। ঈশ্বৰৰ নামলৈ নাহি নিজক মই আমুক কৰিলোঁ, তামুক কৰিলোঁ, আমুকত আমুক পুৰস্কাৰ পালোঁ, পণ্ডিত দেখাই আছে। কিন্তু কি হ'ল, গাত টেটু লগাইছে, আমুকে তামুকে, ভগৱান বিশ্বাস নকৰোঁ, এনেধৰণৰ কথালৈকে আগবাঢ়ি যায়। কি হ'ল? কিন্তু চৰিত্ৰ কি আছে? তেওঁ চৰিত্ৰই কি দেখাইছে?
মুখেৰে ঢেৰ ডাঙৰ ডাঙৰ কথা ক'ব, কিন্তু চৰিত্ৰই কি দেখাই আছে? চৰিত্ৰই বিড়ি খাব, চিগাৰেট খাব, টেটু আঁকিব, গোটেই শৰীৰটোত যেন মোৰ সমান টেটু অঁকা কোনো নাই। এনে এটা পাখণ্ড স্বভাৱ লৈ থাকিব, মই ক'ব মই জ্ঞানী, মোৰ সমান জ্ঞানী কোনো নাই। সমাজত নাম লৈ ফুৰিব। এনেকুৱা সমাজবিলাক কি কৰি ফুৰিছে, এই পাখণ্ডবিলাকে কি কৰি ফুৰিছে? সমাজ চলাব, কিন্তু তেওঁ চবেই জ্ঞানী বুলি ক'ব। সময়ত তেওঁ চৰিত্ৰ ল'ব। সেই মানুহজনৰ নাম লৈ পেলাই ক'ব তেওঁচোন ভাল কাম কৰিছিলে, মদ খালে কি হ'ল, তেনেধৰণে ক'ব। আৰু নিজেও খাই পেলাই পাখণ্ড স্বভাৱ উদ্ভণ্ডালি কৰি ফুৰিব। বাটে ঘাটে গুৰু নমনা হ'ল। আজি তেনেকুৱা লোকসকলৰ শিষ্য হোৱাৰ কাৰণে কি হ'ল? গুৰু নমনা হ'ল আজি সন্তানবিলাকে। শিক্ষাগুৰুক নামানে। এনেধৰণৰ এটা সমাজ সৃষ্টি হৈ পৰিলে। এই নাম নাৰদে কহন্ত মুনি মাতি, আশ্চৰ্য আশ্চৰ্য দেখিয়াতি, হৰি হেন নাম আছে বিয়াপি, সংসাৰত পৰিমৰে তথাপি। এতিয়া নাৰদে কৈছে এই কথাখিনি যে চোৱাহি, সেই মুনিসকলক কৈছে, মাতি পেলাই চোৱাহিচোন, আশ্চৰ্য আশ্চৰ্য এই সংসাৰখন কি হৈ গ'ল যে গুৰু গোসাঁই নমনা হৈ গ'ল। এনে এটা হৈ গ'ল, হৰিনামে বিয়পি পৰিছে, কিন্তু তথাপি হৰিনামলৈ আহিবলৈ টান পোৱা হ'ল। আজি আমাৰ নামঘৰলৈ সন্তানসকল নাহে। হৰিনাম বিয়পি আছে কিন্তু নাহে। আশ্চৰ্যকৰ কথা। কিন্তু উদ্ভণ্ডালি বাইক চলাই গুৰু শিক্ষা নামানি চকুৰ আগত উৰি ফুৰিছে। কাৰ কাৰণে? এই তেনেকুৱা শিক্ষাবিলাক পাইছে। কাৰ শিক্ষা পাইছে? ধন টকা পইচা হ'লে বিভিন্ন ধৰণৰ কথা কৈ দিব, আৰু নিজেও মানে চৰিত্ৰটোত ৰূপ ৰস উৎপাতৰ ৰস ভৰাব, আৰু সেই আশ্চৰ্যকৰ হেন কৰ্ম পাই হৰি নামত নাহে। এই নাৰদে কৈছে, নাৰদে কোন? বৈষ্ণৱসকলে কৈ আছে এইটো কৰ্ম নকৰিবা, এইফালে নাযাবা, এইবোৰ কৰিলে সঠিক নীতি নহ'ব। তথাপি নাই, নুশুনে। গুৰু ভকতৰ কথা নুশুনে, শিক্ষাগুৰুৰ কথা নুশুনে, উদ্ভণ্ডালি হৈ পৰিছে। কি কাৰণে হৈছে? কাৰ কাৰণে হৈছে? কোনজনৰ সং সৃষ্টি কৰিব বিচাৰিছে? কাৰ প্ৰেমিক হৈছে? নিশ্চয় কাৰোবাৰ প্ৰেমিক হৈছে। নিশ্চয় সেইসকল লোকৰ প্ৰেমিক হৈছে যিসকলে সমাজৰ আগত উলংগ হৈ ঘূৰি ফুৰিছে, পশুতুল্য কৰ্ম কৰি আছে, সেইসকলৰ শিষ্য হৈছে। সেইকাৰণে এনেকুৱা হৈছে। ভাবক যে আশ্চৰ্যকৰ কথা, হৰিনামলৈ অহা নাই আৰু নিজেই ধ্বংস হৈ গৈছে, আনকো ধ্বংস কৰিছে। এনেধৰণৰ পাছত আশ্চৰ্য কথা। সেইকাৰণে মুনিসকলক মাতিছে নাৰদে, শুনা চোৱাহি কি হৈ গ'ল সমাজখন। সমাজ বৰবাদ হৈ গৈছে। যিটো সমাজ বৰ্তমান আমাৰ অসমীয়া সমাজত প্ৰভাৱান্বিত হৈ আছে, যি নাম অপৰাধ লাগি আছে, পাখণ্ড মৰ্দন হৈ আছে, এই পাখণ্ড স্বভাৱবিলাকৰ কাৰণে আমাৰ সমাজখন নষ্ট হৈ আছে। এই পাখণ্ড স্বভাৱটো কেনেকৈ মৰ্দন কৰিব? নহ'লে কৰ্মফল ভুগিব লাগিব। বলি ৰজাৰ কথা নুশুনি পেলাই যদি অসুৰসকলে ঘূৰি ফুৰিছিলে, তেনেকৈ আমাৰ ধৰ্ম এৰিলে বুলি বলি ৰজাৰ কথা শুনা নাছিলে, তাৰ ফল তেওঁলোকে ভুগিব লগা হৈছিলে। কৰ্মফল ভুগিছিলে অসুৰসকলে। পুনৰ বলি ৰজাৰ ওচৰত আঁঠু কাঢ়িব লগা হৈছিল। দুৰ্বাসা মুনিয়ে অম্বৰীশ ৰজাক সাও দি দিছিলে। সুদৰ্শন চক্ৰই খেদি ফুৰিলে, আহি পেলাই পুনৰ অম্বৰীশ ৰজাক সেৱা কাঢ়িব লগা হ'ল। কৰ্মফল ভুগিব লাগিব। সেইজনো ভুগিব, বদনামৰ ভাগিদাৰ হ'ব। যাৰ শিষ্য হৈ পেলাই ইয়াত উদ্ভণ্ডালি হৈ ঘূৰি ফুৰিছে, সেইসকলো এদিন ভজিব লাগিব, ইয়াৰ কষ্ট ভুগিব লাগিব। কাৰণ তেওঁৰ শিষ্য যে উদ্ভণ্ডালি হৈছে, মাৰপিট হৈছে, তেনেধৰণৰ কৰ্মত লিপ্ত হ'ব লাগিব। তেনেকুৱা বদনামৰ এটি ভাগিদাৰ হ'ব লাগিব। এ ৰাম হৰি নামে নামে নিশ্চয় মোহৰ জীৱন নাৰদে কয়। আমাৰ আগত নাৰদৰ জীৱন কিয় ক'লে? হৰি নামে মোৰেই জীৱন বুলি কিয় ক'লে? এক কৈছে, কলিৰ কালে আৰু আতপৰে নাই 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 গতি লোকৰে। নাৰদেও কৈছে মোৰ জীৱন কেৱল হৰি নাম গাই গাই মই চলি থাকিম, আৰু কলি লোকৰ বাবে কেৱল হৰিনামৰ বিনে আন গতি নাই। নাৰদেও কৈ কৈছে। তাৰপিছতো কলিত হৰিনাম নহয়, আমুকটো পূজাহে শ্ৰেষ্ঠ কোৱাসকল আছে। কিন্তু ঘোষা শাস্ত্ৰই আমাক কি কৈ আছে? হৰিনামে শ্ৰেষ্ঠ কোৱাৰ পাছতো
আমুকটোহে শ্ৰেষ্ঠ বুলি যিসকলে দেখাইছে সেইসকলে ভঞ্জিব লাগিব। নাৰদে দিলন্ত তিনি কত তপা নামানিবে আৰু কোনল ৰেখা লপা নাৰদৰ বাণী শিলৰ ৰেখা বিহত নাৰদী বিচাৰি চোৱা। যে এই নাৰদৰ শিলৰ ৰেখাৰ বাণী আমাক কৈ গৈছে তিনি কতপা সত্য সত্য পখিলো হৰণ, যে তিনিটা শপত, তিনি শপতত নাৰদে কৈ গৈছে। যদি বিশ্বাস নকৰা নাৰদী বৃহৎ নাৰদীত বিচাৰি চাবলৈ কৈছে, তাতো এইটো কথা কৈছে। নাৰদে বাৰম্বাৰ কৈছে কলি যুগত হৰি নামেই মুখ্য স্থান। তাৰ পাছতো হৰি নামত নাহি পেলাই বিভিন্ন ধৰণৰ যদি দেখাইছে তেনেহ'লে বিপদ আছে কলি যুগৰ বাবে। সমস্ত লোকৰ ধৰ্মক এৰি বিষ্ণুৰ নাম কহততে বৰি সিজনে যি গতি লভিবে সুখে সকলে ধৰ্মকে নাপাইবে দুখে। সেইকাৰণে কৈছে সমস্ত ধৰ্ম এৰি যদি বিষ্ণুৰ নাম হততে যদি যিজনে গাইছে সেইজনে সেইভাৱেই সুগতি পাব। কোনো ধাৰ্মিকে তাক দুখ দিব নোৱাৰে। যদি তেওঁ দুখে নোচোৱেই, কোনো ফালৰ পৰা সেইজন লোকক দুখে নোচোৱে, তেওঁ যদি দুখ ধৰাব বিচাৰে সেই দুখে কেতিয়াও তেওঁক চোৱাব নোৱাৰে হৰিনামত থকাজনক। হে ৰাম জানিয়া হৰি কহততে স্মৰ ক্ষণকো নপাহৰিবা নৰ। আমাক কৈছে হে নৰ ক্ষণকো নপাহৰিবা, সততে হৰিনাম স্মৰণ কৰ। যত মহাপুণ্য মহাপাতক ই দুই কিংকৰ জানা প্ৰত্যেক। হৰিনামত নহালৈকে পাখণ্ড কেতিয়াও মৰ্দন নহয়, ভাবক। সেইকাৰণে এই হৰিনাম মহাপুণ্য। গতিকে ইয়াৰ মানে কি হ'ল, গুৰুজনাই কৈছে হৰিনামেই হৈছে হৰিনামৰ হৰিৰ কিংকৰ হ'বলৈ কৈ আছে। জানিয়া হৰিক হততে স্মৰ ক্ষণকে নাপাহৰিবা নৰ। ক্ষণ সময়ো পাহৰি নাযাবা। যত মহাপুণ্য মহাপাতক, যিমান পাপী আছে মহাপাপ কৰাজনো কি হৈছে সকলোবোৰ নামৰেই কিংকৰ। নামত শৰণ ললে সকলো মানে উদ্ধাৰ হ'ব পাৰে বুলি কৈছে। তথাপিতো যদি নে চিতনে দাঠাৰি পদ্ম পুৰাণত চায়ু বিচাৰি। যদিও তোমাৰ চিত্ৰই যদি এইটো ইমানখিনি কোৱাৰ পিছতো ধৰা নাই, পদ্ম পুৰাণ এবাৰ চাই লোৱা। বৃহৎ সহস্ৰ নামত আছে নাপাইলে আমাক নিন্দিবা পাছে। আমি সবে লিখা এই কথাখিনি যদি বিশ্বাস কৰা নাই নাৰদীয় পুৰাণতো চাই ল'বা, এইখিনি কথা এই পদ্ম পুৰাণতো চাই ল'বা। যদি ভুল কৈছোঁ তেতিয়াহে আমাৰ হাবক নিন্দিবা বুলি গুৰুজনাই কৈ গ'ল। এনে কহিলা হুকে পৰমাৰ্থ বাণী মহাভাগৱত শাস্ত্ৰ প্ৰমাণী। হুকে এইখিনি পৰমাৰ্থ বাণী আমাক ক'লে, মহাভাগৱতৰ শাস্ত্ৰ প্ৰমাণ কৰি পেলাই ক'লে যে কলিত হৰি নামেই আমাৰ এই পাখণ্ড মূৰ্তি শৰণ কৰিব পাৰিব। গতিকে এই পাখণ্ড কৰ্মৰ পৰা আঁতৰি আমি হৰি নামৰ আশ্ৰয় ল'ব লাগিব। নেৰিবা কীৰ্তন দুষ্টৰ বোলে পবিত্ৰ কৰা হৰি হৰি বোলে। সেইকাৰণে কৈছে নেৰিবা কীৰ্তন দুষ্টৰ বোলে পবিত্ৰ কৰা হৰি হৰি বোলে। হৰি হৰি কৈ পেলাই সংসাৰখন পবিত্ৰ কৰিবলৈ কৈছে গুৰুজনাই আমাক। কৃষ্ণ আজি প্ৰথম কীৰ্তন প্ৰভু বাবাই মাতি হওক। পাখণ্ড মৰ্দনৰ শেষ কৰিলোঁ। দ্বিতীয় কীৰ্তন সময় পালে আকৌ আগবাঢ়িম। এতিয়া দোহাৰি দিওঁ। নেৰিবা কীৰ্তন দুষ্টৰ বোলে পবিত্ৰ কৰা হৰি হৰি বোলে। কৃষ্ণ বাবাই মাতৃ হওক। আজি দ্বিতীয় কীৰ্তন তৃতীয় খণ্ড প্ৰথম কীৰ্তন পাখণ্ড মৰ্দন ইমানতে সমাপ্ত কৰিছোঁ।
এনেকৈ যেতিয়া সময় পাম আপোনালোকৰ আগত আৰু দাঙি ধৰিবলৈ চেষ্টা কৰিম, ক্ৰমান্বয়ে কীৰ্তন ঘোষাখন আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি গৈ আছোঁ। কৃষ্ণ।